নমস্কাৰ বন্ধুসকল, আপোনাক স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টোলৈ। আজিৰ ভিডিঅ'টোত কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈছোঁ, যিকেইটা কুৱেশ্যন আপোনাৰ আহিবলগীয়া পৰীক্ষাসমূহত বহুতো হেল্প কৰিব। আছাম পুলিচ হওক, DME হওক বা NTPC, এইকেইটা কুৱেশ্যন আপোনাৰ বহুতো হেল্প কৰিব। গতিকে ভিডিঅ'টো শেষলৈ চাই থাকক। আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল, হুইচ ইজ দ্য লাৰ্জেষ্ট প্লেনেট ইন আৱাৰ ছলাৰ ছিষ্টেম? আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ কোনটো? ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন নম্বৰ বি, জুপিটাৰ। জুপিটাৰটো হৈছে আমাৰ ছলাৰ ছিষ্টেমৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ আৰু ইয়াৰ ডায়মিটাৰ এপ্ৰক্স 1,43,000 কিলোমিটাৰ। এইটো মনত ৰাখিব। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য কেপিটেল অফ ফ্ৰান্স? ফ্ৰান্সৰ ৰাজধানী কি? এই ৰাজধানী বা কেপিটেল বা কাৰেঞ্চি, ইয়াৰ ওপৰতো প্ৰশ্ন আহে, এটা বা দুটা আহে, যিকোনো এক্সামতেই হওক। গতিকে এনেকুৱা ৰাজধানী কেপিটেল বা কাৰেঞ্চিৰ প্ৰশ্ন কিছুমান চাই যাব। গতিকে ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন নম্বৰ ডি, পেৰিছ। ফ্ৰান্সৰ ৰাজধানী বা কেপিটেল হ'ল পেৰিছ। নেক্সট কুৱেশ্যন, হু ইনভেন্টেড দ্য টেলিফোন? টেলিফোন কোনে উদ্ভাৱন বা আৱিষ্কাৰ কৰিছিল, উদ্ভাৱন কৰিছিল? ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন নম্বৰ বি, আলেকজেণ্ডাৰ গ্ৰাহাম বেল। আলেকজেণ্ডাৰ গ্ৰাহাম বেলে 1876 চনত টেলিগ্ৰাফ ইনভেন্টেড কৰিছিল। চনটো মনত ৰাখিব, 1876। নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য লংগেষ্ট ৰিভাৰ ইন দ্য ৱৰ্ল্ড? পৃথিৱীৰ আটাইতকৈ দীঘল নদী কোনখন? ইয়াৰ কাৰেক্ট এনসাৰ নীল ৰিভাৰ। এইটো জানেই, এই নীল ৰিভাৰ আফ্ৰিকাৰ, এইটো আফ্ৰিকাৰ নদী। মোটামুটি ইয়াৰ এপ্ৰক্সিমেটলি 6,650 কিলোমিটাৰ লং, দীঘল। 6,650 কিলোমিটাৰ দীঘল। এই আফ্ৰিকাৰ নীল ৰিভাৰ হৈছে পৃথিৱীৰ আটাইতকৈ দীঘল নদী। নেক্সট কুৱেশ্যন, হুইচ কাউণ্ট্ৰি ইজ নন এজ দ্য লেণ্ড অফ দ্য ৰাইজিং ছান? কোনখন দেশক উদীয়মান সূৰ্যৰ দেশ বুলি কোৱা হয়? ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন নম্বৰ ডি, জাপান। জাপানক লেণ্ড অফ দ্য ৰাইজিং ছান বা উদীয়মান সূৰ্যৰ দেশ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, হুইচ প্লেনেট ইজ নন এজ দ্য ৰেড প্লেনেট? কোনটো গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা হয়? ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন নম্বৰ বি, মাৰ্চ। মাৰ্চক ৰেড প্লেনেট বুলি কোৱা হয়। ইয়াৰ কাৰণটো মই কৈ দিছোঁ, মাৰ্চ প্লেনেটৰ যি ছাৰ্ফেচ এৰিয়া আছে, সেইটো হ'ল আইৰণ অক্সাইডেৰে গঠিত। গতিকে সেইকাৰণে মাৰ্চ প্লেনেটক ৰেড প্লেনেট হিচাপে দেখা যায়, ৰঙা দেখা যায়। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট পাৰ্চন টু ৱাক অন দ্য মুন? চন্দ্ৰত খোজ দিয়া প্ৰথম ব্যক্তি কোন আছিল? ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন নম্বৰ বি, নীল আৰ্মষ্ট্ৰং। নীল আৰ্মষ্ট্ৰঙে হ'ল প্ৰথম ব্যক্তি যিয়ে চন্দ্ৰত প্ৰথম ভৰি দিছে, আৰু সেইটো আছিল মিছন নাছাৰ আছিল এপ'ল' 11 মিছন, আৰু চনটো আছিল 1969, 1969 চনৰ 20 জুলাই তাৰিখে মূৰত ভৰি দিছিল। নেক্সট কুৱেশ্যন, হুইচ এনিমেল ইজ নন এজ দ্য চিফ অফ দ্য ডিজাৰ্ট? কোনটো জন্তুক মৰুভূমিৰ জাহাজ বুলি কোৱা হয়? ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন নম্বৰ বি, কেমেল। কেমেলক মৰুভূমিৰ জাহাজ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, হাউ মেনি ষ্টেটছ আৰ দেয়াৰ ইন দ্য ইউনাইটেড ষ্টেটছ অফ আমেৰিকা? আমেৰিকা যুক্তৰাষ্ট্ৰত কিমানখন ৰাজ্য আছে? ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন নম্বৰ চি, 50। আমেৰিকা যুক্তৰাষ্ট্ৰত 50খন ৰাজ্য আছে। নেক্সট কুৱেশ্যন, হাউ মেনি লেগছ ডাজ এ স্পাইডাৰ হেভ? এটা মকৰাত কিমানখন ভৰি আছে? আমি যে মকৰা এটাত কিমানখন ভৰি? গতিকে ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন নম্বৰ বি, 8খন ভৰি থাকে।
নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য স্মলেষ্ট কাউণ্ট্ৰি ইন দ্য ৱৰ্ল্ড? পৃথিৱীৰ আটাইতকৈ সৰু দেশখন কোনখন? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ বি, ভেটিকান চিটি। ভেটিকান চিটি হ'ল পৃথিৱীৰ আটাইতকৈ সৰু দেশ আৰু ইয়াৰ পপুলেশ্যন 1000 পিপল, মানে 1000 পিপলতকৈও কম ইয়াৰ পপুলেশ্যন। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ দ্য ইউনাইটেড ষ্টেটছ? আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ বি, জৰ্জ ৱাশ্বিংটন। জৰ্জ ৱাশ্বিংটন আছিল আমেৰিকাৰ প্ৰথম ৰাষ্ট্ৰপতি, যিয়ে ছাৰ্ভিং কৰিছিল 1789 চনৰ পৰা 1797 চনলৈ। মানে এইখিনি সময়ছোৱাত তেওঁ মানে ৰাষ্ট্ৰপতি আছিল 1789 চনৰ পৰা 1797 চনলৈ। নেক্সট কুৱেশ্যন, হাউ মেনি বনছ আৰ দেয়াৰ ইন দ্য আডাল্ট হিউমেন বডি? প্ৰাপ্তবয়স্ক মানৱ শৰীৰত কিমানডাল হাড় আছে? গতিকে ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ বি, 206। 206ডাল হাড় থাকে আমাৰ প্ৰাপ্তবয়স্ক মানৱ শৰীৰত। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেশ্যনেল কাৰেঞ্চি অফ জাপান? জাপানৰ ৰাষ্ট্ৰীয় মুদ্ৰা কি? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ বি, ইয়েন। ইয়েন হ'ল জাপানৰ অফিচিয়েল কাৰেঞ্চি। নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য ফাষ্টেষ্ট লেণ্ড এনিমেল? কোনটো দ্ৰুততম ভূমি প্ৰাণী? গতিকে ইয়াৰ কাৰেক্ট এনচাৰ হ'ব চিতা। আজিৰ লাষ্ট কুৱেশ্যনটো হ'ল শেষৰটো কুৱেশ্যন, হোৱাট ইজ দ্য নেম অফ দ্য লাৰ্জেষ্ট ৰেইন ফৰেষ্ট ইন দ্য ৱৰ্ল্ড? পৃথিৱীৰ সৰ্ববৃহৎ বৰ্ষাৰণ্যখনৰ নাম কি? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ চি, আমাজন ৰেইন ফৰেষ্ট। আমাজন ৰেইন ফৰেষ্ট হ'ল পৃথিৱীৰ সৰ্ববৃহৎ বৰ্ষাৰণ্য আৰু এইখন আছে নৰ্থাৰ্ণ চাউথ আমেৰিকাত। গতিকে আজিৰ ভিডিঅ'টো এইকেইটা কুৱেশ্যন আছিল। ভিডিঅ'টো চাই ভাল পালে যদি লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।